got PESC 132 Unit number 7 Secondary and Senior Secondary Educationৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ বিষয়ে আলোচনা কৰিম আমাৰ ভাৰতবৰ্ষত মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা কিদৰে প্ৰসাৰ হৈছে কিদৰে বিকাশ হৈছে কেনেকুৱা ধৰণৰ সমস্যাবিলাক আমি দেখা পাইছো এইবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো এতিয়া আমি মাধ্যমিক শিক্ষা বুলি ক'লে আমি কি বুলি ক'ব পাৰো ভাৰতবৰ্ষত মাধ্যমিক শিক্ষা কেতিয়া আৰম্ভ হয় ভাৰতবৰ্ষত মাধ্যমিক শিক্ষা আৰম্ভ হয় প্ৰাথমিক শিক্ষাৰ পিছতেই আমাৰ মাধ্যমিক শিক্ষা আৰম্ভ হয় কিন্তু ভাৰতবৰ্ষৰ এই মাধ্যমিক শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো মাধ্যমিক শিক্ষা হৈছে আমাৰ সকলো ছাত্ৰ ছাত্ৰী সকলো ল'ৰা ছোৱালীৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় গতিকে মাধ্যমিক শিক্ষা বুলি ক'লে আমি জানো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিয়ে মাধ্যমিক বিদ্যালয়লৈকে আহে অৰ্থাৎ 11-12 বছৰৰ পৰা 17 আৰু 18 বছৰলৈকে আমাৰ মাধ্যমিক শিক্ষা ল'ব পাৰে বা সেইখিনি বয়স অন্তৰ্ভুক্ত কৰা হয় গতিকে মাধ্যমিক শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা মাধ্যমিক শিক্ষা অবিহনে কোনো ধৰণৰ শিক্ষা ব্যৱস্থা তেওঁলোকে আগবাঢ়িব নোৱাৰে উদাহৰণ স্বৰূপে এজন ছাত্ৰই প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেওঁ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিলে আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পিছতে তেওঁ যিকোনো এটা দিশত তেওঁ নিজকে নিৰ্বাচন কৰি ল'ব পাৰে গতিকে মাধ্যমিক শিক্ষা হৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক গাঁথনিৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায় কিয়নো ই শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰে কেৱল এজন ছাত্ৰ বা ছাত্ৰীয়ে কেৱল যে তেওঁ মাধ্যমিক শিক্ষা পাছ কৰি যে সাধাৰণ শিক্ষা BA BSc বিকম এইটো পৰ্যায়লৈ যাব সেইটো নহয় মাধ্যমিক শিক্ষা শেষ কৰি পেলাই কোনোবাই কাৰিকৰী দিশত যাব পাৰে কোনোবাই বিত্তীয় দিশত যাব পাৰে কোনোবাই মেডিকেলত স্বাস্থ্য বিভাগত যাব পাৰে কোনোবাই কাৰিকৰী দিশত যাব পাৰে টেকনিক্যাল লাইনত যাব পাৰে বিভিন্ন পৰ্যায়ত তেওঁলোকে যিকোনো এটা বিষয়লৈ নিৰ্বাচন কৰিব পাৰে এই কাৰণে মাধ্যমিক শিক্ষা হৈছে আমাৰ জীৱনৰ আটাইতকৈ টাৰ্মিনেল পইণ্ট অফ আৱাৰ লাইফ গতিকে মাধ্যমিক শিক্ষা নহলে আমি উচ্চ শিক্ষাৰ কথা ভাবিব নোৱাৰো গতিকে মাধ্যমিক শিক্ষা হৈছে আমাৰ শৈক্ষিক গাঁথনিৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায় কিয়নো ই শিক্ষাৰ্থীসকলক কি কৰে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰে গতিকে মাধ্যমিক শিক্ষা হৈছে মধ্যম অৰ্থাৎ প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ যিখিনি শিক্ষা ব্যৱস্থা আছে এইখিনিকে আমি কি বুলি কওঁ মাধ্যমিক শিক্ষা বুলি কওঁ এতিয়া মাধ্যমিক শিক্ষা হৈছে এক শৈক্ষিক গাঁথনি বা এক গুৰুত্বপূৰ্ণ পৰ্যায় কিয়নো ই শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলে আৰু এই শিক্ষা ব্যৱস্থা দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ গৌণ পৰ্যায় হিচাপে গঠন কৰা হয় আৰু 11ৰ পৰা 12 পৰ্যায়লৈকে উচ্চতৰ মাধ্যমিক পৰ্যায় হিচাপে ইয়াক গণ্য কৰা হয় গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা হৈছে আমাৰ এক শৈক্ষিক গাঁথনি গুৰুত্বপূৰ্ণ পৰ্যায় কিয়নো ই শিক্ষাৰ্থীসকলক কি কৰে উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলে আৰু এই শিক্ষা ব্যৱস্থা আমাৰ দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গৌণ পৰ্যায় হিচাপে গঠন কৰে আৰু 11 আৰু 12 অৰ্থাৎ আমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণী পৰ্যায় ইয়াত অন্তৰ্ভুক্ত কৰা হয় গতিকে মাধ্যমিক শিক্ষা নহলে আমি উচ্চ শিক্ষাৰ কথা আমি ভাবিব নোৱাৰো গতিকে এই মাধ্যমিক শিক্ষাই হৈছে আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা এতিয়া আমি আলোচনা কৰিবলৈ ল'ম যে institutional structure at secondary and senior secondary level institutional structure প্ৰত্যেকখন অনুষ্ঠানৰ গঠনত আমাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ যেটো ইনষ্টিটিউচনাল ষ্ট্ৰাকচাৰ বা আনুষ্ঠানিক যেটো গঠন প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ আনুষ্ঠানিক গঠন প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ এই বিষয়ে এতিয়া আমি আলোচনা কৰিবলৈ ল'ম এতিয়া আনুষ্ঠানিক গঠন প্ৰণালী বুলি ক'লে ইয়াত কেন্দ্ৰীয় স্তৰ আছে ৰাজ্যিক স্তৰ আছে আৰু আমাৰ স্থানীয় কিছুমান স্তৰ আছে যিসকলে আমাৰ এই মাধ্যমিক বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ যিকোনো এটা গঠন প্ৰণালী তেওঁলোকে সুন্দৰভাৱে কি কৰিব পাৰে সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰাত সহায় কৰিব পাৰে এতিয়া মই আলোচনা কৰিবলৈ লৈছো যে আমাৰ কেন্দ্ৰীয় স্তৰত আমাৰ কি কি বিষয়বস্তু আমাৰ বিশেষকৈ মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে আমি অন্তৰ্ভুক্ত কৰো গতিকে আমাৰ কেন্দ্ৰীয় স্তৰত দ্যাট মিন্স সেন্ট্ৰেল লেভেলত আমি যদি চাও আমি দেখা পাও যে শিক্ষা মন্ত্ৰণালয়ে আমাৰ দেশৰ নীতি শৈক্ষিক বিকাশৰ বাবে দায়বদ্ধ গতিকে আমাৰ যেটো মিনিষ্ট্ৰি অফ এডুকেশ্যন আছে
আমাৰ দেশত অৰ্থাৎ ভাৰতবৰ্ষৰ নীতি শৈক্ষিক বিকাশৰ বাবে দায়বদ্ধ গোটেইখিনি আমাৰ মাধ্যমিক শিক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যিখিনি নীতি থাকিব বা ফাণ্ডামেণ্টেলছ প্ৰিন্সিপলছ থাকিব এডুকেশ্যনেল ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ থাকিব এইখিনিৰ কাৰণে দায়বদ্ধ হৈছে আমাৰ কোন শিক্ষা মন্ত্ৰালয় মিনিষ্ট্ৰী অফ এডুকেশ্যন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই মন্ত্ৰালয়ৰ নেতৃত্ব দিছে আমাৰ কোন শিক্ষামন্ত্ৰী নামৰ কেবিনেটৰ মন্ত্ৰীৰ দ্বাৰা য'ত ৰাজ্যৰ মন্ত্ৰীসকললৈ যায় আমাৰ কেন্দ্ৰ চৰকাৰত আমাৰ যিজন কেন্দ্ৰীয় আমাৰ শিক্ষামন্ত্ৰী আছে বিভাগীয় শিক্ষামন্ত্ৰী আছে তাৰ উপৰিও আমাৰ যিবিলাক বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্ৰী আছে এই শিক্ষামন্ত্ৰীসকলে লগ হৈ পেলাই আমাৰ কেবিনেট পৰ্যায়ত কি কৰিব পাৰে কোনো এটা শৈক্ষিক আঁচনি বিশেষকৈ মাধ্যমিক পৰ্যায়ৰ আমাৰ গঠন প্ৰণালীত তেওঁলোকে কি কৰিব পাৰে অংশগ্ৰহণ কৰিব পাৰে গতিকে আমাৰ যেটো দ্বিতীয়তে তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যেটো বিদ্যালয় শিক্ষা বিভাগ আছে তাৰ দ্বিতীয় সচিবৰ দ্বাৰা নেতৃত্বত কেইবাটাও বুঢ়িয়া হৈ থাকে অৰ্থাৎ আমাৰ জয়েন্ট সেক্ৰেটাৰী অফ এডুকেশ্যন যেটো আমাৰ বিভাগ আছে এই বিভাগটো আমাৰ কেইটামান বিভিন্ন ভাগত আমি কি কৰিব পাৰো ভাগ কৰি ল'ব পাৰো ইয়াৰ উপৰিও ইয়াৰ যিবিলাক আমাৰ পৰিচালক বা উপনিয়ন্ত্ৰণৰ দ্বাৰা ইয়াক সহায় কৰা হয় যেটো আমাৰ বিদ্যালয় শিক্ষাৰ বাবে যুটীয় সচিব আছে এই সচিবৰ বিভিন্ন পৰিচালক আৰু উপপৰিচালকৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰিত কৰা হয় বা তেওঁলোকে কি কৰে সহায় কৰিবলৈ যায় গতিকে কেন্দ্ৰত এটা মুখ্য ভূমিকা গ্ৰহণ কৰা হয় অৰ্থাৎ আমাৰ CBSE স্কুল বিলাক হয় বা NCERT হল নেশনাল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ ট্ৰেইনিং হক নিয়স হক নেশনাল ইনষ্টিটিউট অফ ওপেন স্কুলিং হক তাৰপিছত NBA হক আমাৰ নবোদয় বিদ্যালয় হক বা কেন্দ্ৰীয় বিদ্যালয় সংগঠন হক এই বিভিন্ন ধৰণৰ সংগঠনসমূহৰ যেটো অন্তৰ্দৃষ্টি তেওঁলোকৰ যেটো ৰক্ষণাবেক্ষণ বা তেওঁলোকৰ যেটো আভ্যন্তৰীণ বিষয়ৰ সকলোবিলাক বিষয়বস্তু তদাৰক কৰাৰ দায়িত্ব আৰু সংগঠনৰ দায়িত্ব আমাৰ কেন্দ্ৰ চৰকাৰৰ ওপৰত দায়বদ্ধ হৈ থাকে ঠিক সেইদৰে আমাৰ যিবিলাক মাধ্যমিক বিদ্যালয় আছে বা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়সমূহ আকৌ ৰাজ্যিক স্তৰতো কি কৰা হয় সেইমতে কিছুমান কামকাজ গ্ৰহণ কৰা হয় বা কামকাজৰ তদাৰক কৰা হয় প্ৰথমটো হৈছে যে ৰাজ্য চৰকাৰে শিক্ষাৰ বাবে মন্ত্ৰালয়ৰ বাবে পৃথক ভাবে আমাৰ গঠন কৰা হৈছে যেনেকৈ কেন্দ্ৰ চৰকাৰ আছে ঠিক সেইদৰে ৰাজ্য চৰকাৰৰ শিক্ষাৰ যেটো মন্ত্ৰালয় এই মন্ত্ৰালয় পৃথকভাৱে গঠন কৰা হৈছে গতিকে এখন নিৰ্দিষ্ট ৰাজ্যৰ শিক্ষা মন্ত্ৰালয়ত কেবিনেট মন্ত্ৰী আৰু তাৰ পিছত ৰাজ্যিক মন্ত্ৰী থাকে কিছুমান নিৰ্দিষ্ট ৰাজ্যত আমাৰ কি থাকে শিক্ষা মন্ত্ৰালয় থাকে কেবিনেট মন্ত্ৰী থাকে আৰু তাৰ পিছত ৰাজ্যিক কিছুমান মন্ত্ৰী থাকে যিসকলে আমাৰ কি কৰিব পাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰালয়ক সহায় কৰিব পাৰে আৰু তাৰ পিছত ৰাজ্যিক মন্ত্ৰীসকলকো সহায় কৰাৰ এটা তদাৰক ব্যৱস্থা আমাৰ আছে ইয়াৰ উপৰিও আমাৰ ৰাজ্যিক পৰ্যায়ৰ বিদ্যালয়ৰ শিক্ষা গাঁথনি আমাৰ বিভিন্ন প্ৰকাৰে আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো গতিকে ৰাজ্য চৰকাৰৰ যেটো শিক্ষা বিভাগ এই বিভাগৰ যেটো আন্তঃগাঁথনি এই আন্তঃগাঁথনিটো আমি নিম্নলিখিত ধৰণে আমি কি কৰিব পাৰো ভাগ কৰিব পাৰো প্ৰথমটো হৈছে যে মিনিষ্ট্ৰী অফ এডুকেশ্যন শিক্ষা মন্ত্ৰালয়ৰ পিছতে আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা যেটো বিভাগ আছে বা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমৰ শিক্ষা ব্যৱস্থাৰ প্ৰথমটো দায়বদ্ধতা বা তেওঁলোকৰ যেটো আমাৰ ৰাজ্যিক চৰকাৰে চলোৱা বিষয়টো প্ৰথমতে যায় মিনিষ্ট্ৰী অফ এডুকেশ্যন শিক্ষা মন্ত্ৰালয়ে কি কৰে সেক্ৰেটাৰিয়েট অৰ্থাৎ সচিবালয়লৈকে তেওঁলোকে কি কৰে বিষয়বস্তুবিলাক প্ৰেৰণ কৰে আৰু সচিবালয়ৰ দ্বাৰা আহি পেলাই ডাইৰেক্টৰ অফিচলৈকে তেওঁলোকৰ কি হয় সঞ্চালকালয় অফিচৰ বা কাৰ্যালয়লৈকে এই বিষয়বস্তুটো আহি পৰে গতিকে প্ৰথমতে হল আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা বা উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ ৰাজ্যিক পৰ্যায়ত আমাৰ ষ্টেট লেভেলত কি কৰা হয় তিনিটা ভাগত মূলত আমাৰ কামকাজ তদাৰক কৰা হয় প্ৰথমটো হৈছে মিনিষ্ট্ৰী অফ এডুকেশ্যন দ্বিতীয়টো হৈছে সেক্ৰেটাৰিয়েট তৃতীয়টো হৈছে ডাইৰেক্টৰ অৰ্থাৎ শিক্ষা মন্ত্ৰালয়ৰ পিছত সচিবালয়ৰ পিছত সঞ্চালকালয়ৰ কাৰ্যালয়কে এই বিষয়বস্তুটো প্ৰেৰিত হয় এতিয়া আমাৰ সঞ্চালকৰ কাৰ্যালয় আকৌ তিনটা ডিপাৰ্টমেন্টত আমাৰ কি কৰা হয় তিনটা বিভাগীয় কৰ্তৃপক্ষত ইয়াক ভাগ কৰা হয় প্ৰথমটো এই ভাগ হৈছে যে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ বাবে আমাৰ এখন কি আছে বোৰ্ড আছে এই বোৰ্ডখনৰ কাৰ্য
বিষয়বস্তুসমূহ কোনে লিড লয় SCRT লয় ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং এতিয়া আমাৰ ৰাজ্যিক চৰকাৰৰ যেটো শিক্ষা গৱেষণাৰ কাৰ্যালয় আছে এই কাৰ্যালয়ে কি কৰে আমাৰ দুটা বিষয়বস্তুৰ ওপৰত তদাৰক কৰে এটা হৈছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনত তেওঁলোকে নিৰ্দেশনা দিব পাৰে তেওঁলোকে সাজেশন দিব পাৰে তেওঁলোকে ৰেকমেন্ডেশন কৰিব পাৰে পৰামৰ্শ দিব পাৰে গতিকে এইখিনি দায়িত্ব হৈছে আমাৰ কাৰ SCRT আকৌ আমাৰ যেটো টেক্সট বুকস আমাৰ যেটো পাঠ্যপুথি নিয়ন্ত্ৰণ পাঠ্যপুথি গঠন পাঠ্যপুথি পৰিচালনা পাঠ্যপুথি কি নতুন বস্তু আমি অন্তৰ্ভুক্ত কৰিম এনেকুৱা ধৰণৰ বিষয়বিলাকৰ বাবেও আমাৰ এখন কি আছে টেক্সট বুক বোৰ্ড আছে যিখন বোৰ্ডৰ দ্বাৰা আমাৰ কি হয় মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত কি বিষয়বস্তু আমি অন্তৰ্ভুক্ত কৰিম কি নতুন বিষয়বস্তু তাত সংলিষ্ট কৰিম এই বিষয়খিনি কি কৰা হয় তদাৰক কৰা হয় গতিকে এই বিষয়বস্তু গোটেইখিনি আমাৰ আকৌ কোনে তদাৰক কৰে ৰিজনাল অফিস আঞ্চলিক আমাৰ কি আছে কাৰ্যালয় আছে এই গোটেইখিনি বিষয়বস্তু আমাৰ আঞ্চলিক কাৰ্যালয়ে কি কৰে লিড লয় প্ৰথমে হৈছে আমাৰ শিক্ষাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ প্ৰথমটো ডিপাৰ্টমেন্ট হৈছে যে মিনিষ্ট্ৰি অফ এডুকেশ্যন তাৰ পিছত হৈছে যে সেক্ৰেটাৰিয়েট তাৰ পিছত হৈছে ডাইৰেক্টৰ অফিচৰ পৰা আমাৰ এই নিৰ্দেশনা কলৈকে যায় SCRT লৈ যায় গতিকে SCRT এ কি কৰে দুটা বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে এটা হৈছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আৰু নেক্সটটো হৈছে টেক্সট বুক বোৰ্ড আৰু এই সম্পূৰ্ণৰূপে এই সকলোখিনি বিষয়বস্তু চোৱাৰ দায়িত্ব কাৰ হাতত আছে আমাৰ ৰিজনাল অফিস আঞ্চলিক কাৰ্যালয় আমাৰ এই সকলোখিনি বস্তু কি কৰা হয় তদাৰক কৰা হয় ইয়াৰ উপৰিও আমাৰ আৰু কিছুমান এনেকুৱা হয় জিলাই আমাৰ কিছুমান জিলা পৰিষদ আছে য'ত ডিস্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ আমাৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰে প্ৰত্যেকখন জিলাৰে আমাৰ শিক্ষাৰ এজন বিষয়া থাকে এই শিক্ষা বিষয়াই আকৌ কি কৰে দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁলোকে মাধ্যমিক পৰ্যায়ৰ কামকাজ তদাৰক কৰে বা বিভিন্ন বিষয়বস্তু এসেস কৰে তাৰ বাবে জিলা পৰিষদলৈকে তেওঁলোকে কামকাজৰ বিষয়বস্তু প্ৰেৰণ কৰিব পাৰে আৰু দ্বিতীয়তে তেওঁলোকে কি কৰে ডায়েটৰ লগত ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এলিমেন্টাৰী ট্ৰেইনিংৰ লগতো তেওঁলোকে কি কৰিব পাৰে আমাৰ মাধ্যমিক পৰ্যায়ৰ বিষয়বস্তু বিশেষকৈ প্ৰশিক্ষণৰ লগত জড়িত বিষয়বস্তুসমূহৰ লগত এটা ভূমিকা বা সংলগ্ন হৈ পেলাই সংযোজন কৰি পেলাই আমাৰ ডিস্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ জনে কি কৰিব পাৰে এইখিনি কাম কৰিব পাৰে গতিকে আমাৰ যেটো ডিস্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ আছে এই ডিস্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ জিলা শিক্ষা বিষয়া আমাৰ দুই ভাগত আছে এটা হৈছে আৰবান আমাৰ চহৰ অঞ্চলতো আছে আৰু ৰুৰেল আমাৰ গ্ৰাম্য অঞ্চলতো আছে এতিয়া চহৰ অঞ্চলৰ যেটো আমাৰ শিক্ষা ব্যৱস্থাৰ গাঁথনি মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ যেটো তদাৰক কৰাৰ বিষয় এই বিষয়টো আমাৰ মিউনিসিপালিটিয়ে কি কৰে তদাৰক কৰা বা মিউনিসিপালিটিৰ আন্ডাৰত বা তেওঁলোকৰ অন্তৰ্গত এটা বিষয়বস্তু আৰু আমাৰ গ্ৰাম্য অঞ্চলত আমাৰ কি কৰে BEO ব্লক এডুকেশ্যন অফিচাৰ প্ৰত্যেকখন গাঁৱতে একোটা ব্লকত কি কৰা হয় এজন এডুকেশ্যনাল অফিচাৰ নিৰ্বাচন কৰি লোৱা হয় বা এজন সিলেকশন কৰি লোৱা হয় গতিকে এইখিনি পিছত তেওঁলোকে কি কৰে গ্ৰাম্য অঞ্চলৰ আমাৰ ব্লক এডুকেশ্যনাল অফিচাৰ জনে গুটেখিনি কাম তদাৰক কৰে গতিকে ব্লক এডুকেশ্যন অফিচাৰ জনে আকৌ কি কৰে ভিলেজ এডুকেশ্যন কমিটি অৰ্থাৎ গ্ৰাম্য অঞ্চলৰ প্ৰায় তেওঁ কি হ'ব পাৰে নিৰ্বাচিত হ'ব পাৰে বা গ্ৰাম পঞ্চায়তৰ পৰাই BEO জন নিৰ্বাচিত হোৱা দেখা যায় গতিকে এইখিনি হৈছে আমাৰ ৰাজ্যিক চৰকাৰৰ অন্তৰ্গত মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গঠন প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ আভাস মই আকৌ এবাৰ আপোনালোকক ক'বলৈ লৈছো আমাৰ ৰাজ্যিক পৰ্যায়ৰ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিক্ৰমা প্ৰথমতে হৈছে এই পৰিক্ৰমাটো প্ৰথম আমাৰ তদাৰক কৰাৰ ডিপাৰ্টমেন্টটো হৈছে যে মিনিষ্ট্ৰি অফ এডুকেশ্যনে কি কৰিব সকলোবিলাক বিষয়বস্তু সেক্ৰেটাৰিয়েটলৈকে পঠাব সেক্ৰেটাৰিয়েটে নিৰ্দিষ্ট নিয়ম অনুযায়ী তেওঁলোকে আমাৰ শিক্ষা ব্যৱস্থাৰ দৰ্শন অনুযায়ী ডাইৰেক্টৰ অফিচলৈকে কি কৰিব সেই বিষয়বস্তুখিনি প্ৰেৰণ কৰিব ডাইৰেক্টৰ অফিসে সম্পূৰ্ণৰূপে মাধ্যমিক পৰ্যায় তদাৰক কৰিবৰ বাবে আমাৰ SCERT ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ ট্ৰেইনিংলৈকে তেওঁলোকে পঠিয়াব গতিকে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ ট্ৰেইনিংৰ এই বিষয়বস্তুটো দুটা বিষয়ৰ দ্বাৰা আমাৰ সংযোজন হয়
যে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আৰু টেক্সট বুক বোৰ্ড বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন হৈছে মাধ্যমিক পৰ্যায়ৰ আমাৰ শিক্ষা বিভাগ আৰু দ্বিতীয়টো হৈছে যে টেক্সট বুক বোৰ্ড আমি যেটো পাঠ্যক্ৰমৰ যেটো পৰিক্ৰমা আমি পাঠ্যক্ৰম কিদৰে পৰিচালিত কৰিম আমি পাঠ্যক্ৰমত কি বিষয়বস্তু সংযোজন কৰিম এই বিভিন্ন বিষয়ৰ বিষয়বস্তুসমূহ আমাৰ কি কৰা হয় টেক্সট বুকত সংলগ্ন কৰা হয় গতিকে এই বিষয়বস্তুসমূহ আমাৰ কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এছচিআৰটি দ্বাৰা নিয়ন্ত্ৰিত হয় এই সকলোখিনি বিষয়বস্তুৰ সম্পূৰ্ণ দায়িত্ব থাকে কাৰ ওপৰত ৰিজনাল অফিচ আঞ্চলিক কাৰ্যালয়ৰ সকলোখিনি দায়িত্ব কি কৰে তেওঁলোকে অংশগ্ৰহণ কৰে ইয়াৰ উপৰিও আমাৰ প্ৰত্যেক জিলাই এজন এডুকেশ্যনৰ অফিচাৰ থাকে শিক্ষা বিভাগৰ এজন বিষয়া থাকে এই শিক্ষা বিভাগৰ বিষয়াজন আমাৰ জিলা পৰিষদ হওক বা ডায়েট এই দুটা কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হ'ব পাৰে গতিকে ডিস্ট্ৰিক্ট এডুকেশ্যন অফিচাৰ জিলা শিক্ষা বিষয়া আমাৰ আৰবান অঞ্চলতো বেলেগ আকৌ ৰুৰেল অঞ্চলতো বেলেগ গতিকে আমাৰ চহৰ অঞ্চলত আমাৰ এইটো কোনে লিড লয় বা তদাৰক কৰে মিউনিচিপালিটিয়ে কৰে আৰু ৰুৰেল অঞ্চলত গ্ৰাম্য অঞ্চলত আমাৰ ব্লক এডুকেশ্যনাল অফিচাৰ আমাৰ একোটা ব্লকত কি থাকে শিক্ষা বিষয়া থাকে এই শিক্ষা বিষয়াজনক সাধাৰণতে ভিলেজ এডুকেশ্যন কমিটি আমাৰ গ্ৰাম্য অঞ্চলত একোখন শৈক্ষিক কমিটি থাকে ইয়াৰ উপৰিও আমাৰ গ্ৰাম পঞ্চায়ত থাকে এই শিক্ষা গ্ৰাম্য শিক্ষা কমিটি আৰু গ্ৰাম পঞ্চায়তৰ দ্বাৰা ব্লক এডুকেশ্যনাল অফিচাৰজন কি কৰা হয় আমাৰ নিৰ্বাচিত কৰা হয় গতিকে আমাৰ ষ্টেট লেভেলৰ আমাৰ যেটো শৈক্ষিক পৰিক্ৰমা মাধ্যমিক শিক্ষাৰ শৈক্ষিক পৰিক্ৰমা আমি এই উপৰোক্ত ধৰণে আমি কি কৰিব পাৰো আমি অৱগত কৰাব পাৰো বা উপৰোক্ত ধৰণে আমি জানিব পাৰো গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিচিনাকৈ ৰাজ্যিক চৰকাৰেও কি কৰে এই সকলোবিলাক ডিপাৰ্টমেণ্টত আমাৰ মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বিষয়ে আমাৰ সকলোবিলাক বিভাগীয় কাম-কাজ তদাৰক কৰিবলৈ বিভাগীয় কাম-কাজৰ তদাৰক কৰিবলৈ মূল্যায়ন কৰিবলৈকে এই বিভাগসমূহ আমাৰ সৃষ্টি কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ শৈক্ষিক দিশত অন্য এটা সংস্থা হৈছে যে স্থানীয় সংস্থা লোকেল বডিজ এতিয়া স্থানীয় সংস্থাসমূহৰ কাম কি আমাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ স্থানীয় সংস্থাসমূহৰ কাম কি আমাৰ ভাৰতবৰ্ষত বিশেষকৈ আমাৰ মাধ্যমিক শিক্ষা হওক বা প্ৰাথমিক শিক্ষাই হওক এই সকলোখিনি বিষয়বস্তু কিন্তু আমাৰ সম্পূৰ্ণৰূপে মেনেজ বা নিয়ন্ত্ৰিত হয় লোকেল বডিজৰ দ্বাৰা স্থানীয় সংস্থাসমূহৰ দ্বাৰা হয় এই স্থানীয় সংস্থাসমূহত বিশেষকৈ আমাৰ পৌৰ পৰিষদ আমাৰ কি হৈ থাকে সংযোজন হৈ থাকে আমাৰ জিলা সংস্থাসমূহ সংযোজিত হৈ থাকে জিলা পঞ্চায়ত সংযোজিত হৈ থাকে আৰু গাঁও পঞ্চায়ত আমাৰ কি হৈ থাকে সংযোজিত হৈ থাকে কিন্তু আমাৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়বিলাকৰ যেটো অৰ্থনৈতিক দিক বা সকলো ধৰণৰ আমাৰ যিবিলাক লোকেল টেক্স থাকে এই সকলো ধৰণৰ লোকেল টেক্স হওক সকলো ধৰণৰ জলপানী হওক গ্ৰান্ট হওক যিখিনি বিষয়বস্তু ৰাজ্যিক চৰকাৰৰ পৰা আহিব এই সকলোখিনি বিষয়বস্তুৰ সকলোবিলাক নীতি নিয়ম কিন্তু আমাৰ স্থানীয় সংস্থাসমূহে কি কৰে তদাৰক কৰে আমাৰ যিবিলাক স্থানীয় অঞ্চলত আমাৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ যেটো আন্তঃগাঁথনি এই আন্তঃগাঁথনিৰ বিকাশ সাধনৰ ক্ষেত্ৰতো আমাৰ স্থানীয় সংস্থাসমূহে বিভিন্ন ধৰণে পদক্ষেপ হাতত লয় গতিকে স্থানীয় সংস্থাসমূহক আমি কি প্ৰকাৰে জানিব পাৰো পৌৰ পৰিষদ জিলা সংস্থা জিলা পঞ্চায়ত আৰু গাঁও পঞ্চায়ত এই চাৰি প্ৰকাৰৰ যেটো আমাৰ স্থানীয় সংস্থা আছে তেওঁলোকে নিজ অঞ্চলৰ মাধ্যমিক শিক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বিষয়ে সকলোবিলাক দিশ তেওঁলোকে মূল্যায়ন কৰিব পাৰে সকলোবিলাক দিশ তেওঁলোকে তদাৰক কৰিব পাৰে আৰু এই মাধ্যমিক পৰ্যায়ৰ যিবিলাক বিদ্যালয় আছে তেওঁলোকৰ আন্তঃগাঁথনি সম্পৰ্কেও তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব পাৰে আৰু ইয়াৰ উপৰিও আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ যিবিলাক সমস্যা আমি দেখা পাওঁ এই সমস্যাসমূহ স্থানীয় বিদ্যালয়সমূহৰ এই সমস্যাসমূহ আমি স্থানীয় এই সংস্থাৰ পৌৰ পৰিষদ হওক জিলা সংস্থা হওক জিলা পঞ্চায়ত হওক গাঁও পঞ্চায়ত হওক আমি কি কৰিব পাৰো জনাব পাৰো গতিকে স্থানীয় সংস্থাসমূহে কি কৰিব পাৰে সকলোবিলাক বিষয়বস্তু বিশেষকৈ মাধ্যমিক হওক বা প্ৰাথমিক বিদ্যালয় হওক তেওঁলোকে তদাৰক কৰাৰ এটা মুখ্য স্থান আমি দেখা পোৱা যায় গতিকে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থা আমাৰ তিনি প্ৰকাৰৰ এটা হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ কি কৰা হয় তদাৰক কৰা হয় আনটো হৈছে আমাৰ কি ৰাজ্যিক চৰকাৰৰ দ্বাৰা তদাৰক কৰা হয় আৰু এটা হৈছে স্থানীয় সংস্থাসমূহৰ দ্বাৰা ইয়াক তদাৰক কৰা হয়
গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি জানিব বিচাৰিম যে আমাৰ যিবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহ কিমান প্ৰকাৰত মেনেজমেণ্ট কৰা হয় বা পৰিচালিত কৰা হয় দ্য টাইপছ অফ মেনেজমেণ্ট অফ স্কুল আমাৰ ৰাজ্যত বা আমাৰ দেশত ভাৰতবৰ্ষত যিমানবিলাক বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ পৰিচালনাৰ ক্ষেত্ৰত আমি কিমান প্ৰকাৰে আমি ভাগ কৰিব পাৰোঁ গতিকে ইতিমধ্যে আমি শিক্ষা ব্যৱস্থা কিদৰে নিয়ন্ত্ৰিত হয় আমি শিক্ষা ব্যৱস্থা আমি কিদৰে আগবঢ়াই নিব পাৰোঁ এই বিষয়ে আমি আলোচনা কৰিলোঁ তাত আমি দেখা পালোঁ যে প্ৰথমটো হাতী হৈছে আমাৰ কাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো হৈছে কাৰ ৰাজ্যিক চৰকাৰৰ আৰু তৃতীয়টো হৈছে কাৰ স্থানীয় সংস্থাসমূহৰ ইয়াৰ পিছতে আমি আকৌ জানিব পাৰিম যে আমি কিমান প্ৰকাৰে বিদ্যালয়সমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি ভাগ কৰিব পাৰোঁ এতিয়া প্ৰথমটোৱে হৈছে যে আমাৰ চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় এতিয়া চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহ আমাৰ ভাৰতবৰ্ষত বিশেষকৈ সকলোবিলাক চৰকাৰী গ্ৰেণ্ট হওক চৰকাৰীভাৱে সকলোবিলাক নীতি নিৰ্দেশনা তেওঁলোকে মানি চলিবলগীয়া হয় তেওঁলোকৰ বিদ্যালয়বিলাকৰ শিক্ষকবিলাকক চৰকাৰৰ দ্বাৰাই তেওঁলোকে কি কৰা হয় সিলেকশ্যন বা নিৰ্বাচিত হয় চৰকাৰৰ দ্বাৰাই তেওঁলোকে নিযুক্তিপ্ৰাপ্ত হয় তেওঁলোকে চৰকাৰৰ পৰাই কি কৰিব পাৰে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব পাৰে গতিকে প্ৰথম প্ৰকাৰৰ বিদ্যালয় হৈছে কি চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় য'ত চৰকাৰী সকলোবিলাক নীতি নিয়ম নিৰ্দেশনা মানি চলিবলগীয়া হয় চৰকাৰী বন্ধৰ পৰা আদি কৰি হওক চৰকাৰী সকলোবিলাক আমি নিৰ্দেশনা হওক তেওঁলোকৰ পৰা পোৱা পৰামৰ্শ হওক এই চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহে মানি চলিব লাগে গতিকে চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত চৰকাৰীভাৱে পোৱা গ্ৰেণ্ট চৰকাৰীভাৱে পোৱা জলপানী চৰকাৰীভাৱে পোৱা বৃত্তি চৰকাৰীভাৱে পোৱা পাঠ্যপুথি বা শিক্ষকসকলৰ যিটো প্ৰশিক্ষণৰ ব্যৱস্থা বা শিক্ষকসকলৰ যিটো নিযুক্তিৰ ব্যৱস্থা এই সকলোবিলাক আমাৰ কাৰ পৰা হয় চৰকাৰৰ দ্বাৰাই পৰিচালিত হয় সেইবাবে আমি মেনেজমেণ্ট অফ স্কুল পৰিচালনাৰ ক্ষেত্ৰত প্ৰথমটোৱে আমি জানিব পাৰোঁ যে চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় দ্বিতীয়টো আমি জানিব পাৰোঁ যে ব্যক্তিগত দ্বাৰা পৰিচালিত বিদ্যালয় আমাৰ চৰকাৰৰ উপৰিও কিছুমান আমাৰ ব্যক্তিগত বিদ্যালয় আছে য'ত ব্যক্তিগতভাৱে কোনোবা অনুষ্ঠান প্ৰতিষ্ঠান বা কেইজনমান ব্যক্তি লগ হৈ বা কোনোবা এজন ব্যক্তিয়ে তেওঁ কি কৰে ব্যক্তিগতভাৱে এখন বিদ্যালয় তেওঁ কি কৰে স্থাপন কৰি লয় গতিকে যেতিয়া তেওঁ ব্যক্তিগতভাৱে বিদ্যালয়খন স্থাপন কৰিব আৰু এইটো সম্পূৰ্ণৰূপে আমাৰ কি হ'ব প্ৰাইভেটলি তাৰমানে ব্যক্তিগতভাৱে সকলোবিলাক বিষয়বস্তু তেওঁলোকে অৰ্থনৈতিক দিশটোৱে হওক বা আন্তঃগাঁথনিক দিশটোৱে হওক সকলোবিলাক বিষয়বস্তু আমাৰ কি কৰে ব্যক্তিগতভাৱে তেওঁলোকে পৰিচালিত কৰে গতিকে ব্যক্তিগতভাৱে যিহেতু তেওঁলোকে পৰিচালিত হয় কিন্তু তেওঁলোকে তথাপিও চৰকাৰী কিছুমান নীতি নিৰ্দেশনা মানি চলে আৰু কেতিয়াবা কি হয় এই ব্যক্তিগত বিদ্যালয়সমূহেও আমাৰ চৰকাৰৰ সহযোগত কিছুমান চৰকাৰী সা সুবিধা তেওঁলোকে পাবলৈ পায় অকল বিদ্যালয় ক্ষেত্ৰতে নহয় মহাবিদ্যালয়সমূহেই হওক বা বিশ্ববিদ্যালয়সমূহেই হওক আমাৰ চৰকাৰৰ পৰা কিছুমান সাহায্য পায় গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে ব্যক্তিগতভাৱে পৰিচালিত বিদ্যালয়সমূহে যদিও ব্যক্তিগতভাৱে তেওঁলোকে সৃষ্টি কৰে বা ব্যক্তিগতভাৱে তেওঁলোকে সকলো নীতি নিৰ্দেশনা মানি চলে তথাপিও তেওঁলোকে চৰকাৰৰ লগত কি কৰিব পাৰে যোগসূত্ৰ স্থাপন কৰিব পাৰে বা চৰকাৰী নীতি নিয়ম তেওঁলোকে গ্ৰহণ কৰিব পাৰে আৰু চৰকাৰেও কেতিয়াবা কি কৰিব পাৰে এই ব্যক্তিগত বিদ্যালয়সমূহক আমাৰ কিছুমান অৰ্থনৈতিকভাৱে তেওঁলোকে সহায় কৰিব পাৰে বা বিভিন্ন পৰ্যায়ৰ তেওঁলোকৰ কৰ্মৰাজিৰ বাবে উপযুক্ত কৰ্মৰাজিৰ বাবে তেওঁলোকে কি কৰিব পাৰে ব্যক্তিগতভাৱে বিষয়বস্তুসমূহ পৰিচালিত কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সংখ্যালঘুসকলৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা পৰিচালিত বিদ্যালয় সংখ্যালঘুসকলৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা পৰিচালিত বিদ্যালয় গতিকে আমাৰ কিছুমান এনেকুৱা ইনষ্টিটিউট আছে বা অনুষ্ঠান আছে যিত সংখ্যালঘু মানে কম সংখ্যক সেই কোনো এটা জাতি বা কোনো এটা ধৰ্ম বা জাতি বা উপজাতি কিছু সংখ্যক ব্যক্তিৰ দ্বাৰা পৰিচালিত হোৱা কিছুমান বিদ্যালয় আছে যিসমূহ বিদ্যালয় আমাৰ কি কৰে ধৰ্মীয় ভিত্তিতহে সেই অনুষ্ঠানটো কি কৰা হয় স্থাপন কৰা হয় গতিকে তেওঁলোকেও কি কৰিব পাৰে কিছুমান বিদ্যালয় নিজৰ মতে চলাব পাৰে গতিকে আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান আছে এই সংবিধানত আমাৰ আৰ্টিকল নম্বৰ 28 আৰু 29
আমাৰ আৰ্টিকল নাম্বাৰ 28, 29 আৰু 30 আমাৰ ভাৰতবৰ্ষৰ যিখন ভাৰতীয় সংবিধান আছে এই সংবিধানৰ আমাৰ অনুচ্ছেদ নম্বৰ 28, 29 আৰু 30ত কি কৰা হৈছে কিছুমান প্ৰভিজন ৰখা হৈছে কিছুমান সুবিধা দিয়া হৈছে এই সুবিধাটো বিশেষকৈ কাক দিয়া হৈছে সংখ্যালঘুসকলক দিয়া হৈছে কিহৰ বাবে দিয়া হৈছে তেওঁলোকে নিজ নিজ ধৰ্মৰ কি কৰিব পাৰে শৈক্ষিক অনুষ্ঠান স্থাপন কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমি দেখা পাওঁ যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা বা বিদ্যালয় শিক্ষা ব্যৱস্থা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি তিনি প্ৰকাৰৰ বিদ্যালয় আমি দেখা পাওঁ চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় ব্যক্তিগতৰ দ্বাৰা পৰিচালিত বিদ্যালয় আৰু সংখ্যালঘুসকলৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা পৰিচালিত বিদ্যালয় গতিকে চৰকাৰৰ দ্বাৰা পৰিচালিত বিদ্যালয় ব্যক্তিগতৰ দ্বাৰা পৰিচালিত বিদ্যালয় আৰু তৃতীয়তে হৈছে সংখ্যালঘুসকলৰ অন্তৰ্দৃষ্টিৰ দ্বাৰা পৰিচালিত বিদ্যালয় এই তিনি প্ৰকাৰৰ আমি কি পাওঁ মেনেজমেণ্ট পাওঁ বা পৰিচালনাৰ আমি দিশ পাওঁ গতিকে সেই অনুযায়ী আমাৰ আকৌ কি হয় কিছুমান শৈক্ষিক আমাৰ এজেন্সি থাকে আৰু সেইমতে শৈক্ষিক এজেন্সিসমূহে আমাক আকৌ কি কৰে এই তিনি প্ৰকাৰৰ বিদ্যালয়ে পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছুমান ভূমিকা গ্ৰহণ কৰে এতিয়া আমাৰ যিবিলাক বিদ্যালয়ৰ এজেন্সি আছে বা শৈক্ষিক সংস্থা আছে এই সংস্থাসমূহ আমাৰ কিদৰে পৰিচালিত হয় এইটো এটা মুখ্য বিষয়বস্তু যে আমাৰ বিদ্যালয়সমূহ কিদৰে আমাৰ কি হয় পৰিচালিত হয় বা পৰিচালিত হোৱা আমি দেখা পাওঁ গতিকে এই পৰিচালিত হোৱাৰ ক্ষেত্ৰত প্ৰথমটোৱে হৈছে আমাৰ ৰাজহুৱা ক্ষেত্ৰ দ্বিতীয়টো হৈছে আমাৰ কি সাধাৰণ চৰকাৰৰ তৃতীয়টো হৈছে ৰাজ্য চৰকাৰ চতুৰ্থটো হৈছে যে অৰ্ধ ৰাজহুৱা তাৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে স্থানীয় সংস্থা আমাৰ স্থানীয় কিছুমান সংস্থা আছে আৰু এই স্থানীয় সংস্থাসমূহক আকৌ আমি কি কৰিছো কিছুমান ধৰ্মীয় সংগঠনসমূহৰ দ্বাৰা পৰিচালিত হৈছে কিছুমান শৈক্ষিক বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈছে আৰু কিছুমান হৈছে আমাৰ সামাজিক সংগঠন আছে আৰু শেষৰটো হৈছে আমাৰ ব্যক্তিগত গতিকে আমি আলোচনা কৰিছিলো যে আমাৰ বিদ্যালয়সমূহ কিমান প্ৰকাৰে পৰিচালিত হ'ব পাৰে ইয়াৰ প্ৰকাৰসমূহনো কি ইয়াৰ প্ৰকাৰসমূহ প্ৰথমটো হৈছে কি যে আমাৰ প্ৰথমটো বিদ্যালয় হৈছে কি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় দ্বিতীয়টো হৈছে আমাৰ ব্যক্তিগতভাৱে কিছুমান বিদ্যালয় পৰিচালিত হয় আৰু তৃতীয়টো হৈছে যে আমাৰ কিছুমান সংখ্যালঘু অনুষ্ঠানৰ দ্বাৰা বা সংখ্যালঘু ধৰ্মীয় ভিত্তিটো আমাৰ কি কৰা হয় কিছুমান অনুষ্ঠান পৰিচালিত কৰা হয় গতিকে এই তিনি প্ৰকাৰৰ যিটো পৰিচালনাৰ যিটো মাধ্যম বা পৰিচালনাৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ ভিতৰতে আমাৰ আকৌ বিদ্যালয়বোৰৰ কি হয় বিভিন্ন শৈক্ষিক সংস্থা আছে এডুকেশ্যনেল এজেন্সিজ আছে আৰু এই এজেন্সিজ বিলাকেও কি কৰে আমাৰ শৈক্ষিক বা আমাৰ মাধ্যমিক পৰ্যায় বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিষয়বস্তুসমূহ আমাৰ পৰিচালিত কৰাত সহায় কৰে গতিকে প্ৰথমটো পৰিচালিত কৰা সহায় কৰা বিষয়বস্তু হৈছে যে আমাৰ ৰাজহুৱা খণ্ডত বিশেষকৈ আমাৰ ৰাজহুৱা খণ্ডত বিদ্যালয়সমূহ আমাৰ ৰাইজৰ দ্বাৰাই কি হয় পৰিচালিত হয় য'ত একোখন কি থাকে পৰিচালনা কমিটি থাকে ইয়াৰ লগতে আমাৰ চৰকাৰৰ বিষয়ববীয়াসকলো ইয়াৰ লগত জড়িত হৈ থাকে আৰু আমাৰ চৰকাৰৰ বিভিন্ন কৰ্তৃপক্ষৰ লগত যোগাযোগ সাব্যস্ত কৰি পেলাই আমাৰ এই ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ সেই স্থানীয় ৰাইজসমূহে কি কৰে আমাক সহায় কৰি যায় বিদ্যালয়সমূহৰ স্থাপন কৰাৰ ক্ষেত্ৰত বিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিদ্যালয়খনৰ আন্তঃগাঁথনি পৰ্যায়টো তদাৰক কৰাৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় এই বিভিন্ন শৈক্ষিক সংস্থাসমূহ পৰিচালিত কৰাত সহায় কৰে ইয়াৰ পিছৰটো হৈছে যে আমাৰ সাধাৰণ চৰকাৰ আমাৰ যিখন চৰকাৰ আছে আমাৰ 5 বছৰৰ মূৰে মূৰে এখন চৰকাৰ আমাৰ নিৰ্বাচিত হয় ৰাইজৰ দ্বাৰা এই যিখন সাধাৰণ চৰকাৰ এই সাধাৰণ চৰকাৰো হৈছে এটা কি এডুকেশ্যনেল এজেন্সিজ যিয়ে আমাৰ বিদ্যালয়সমূহ পৰিচালিত কৰাৰ ক্ষেত্ৰত বহু পৰিমাণে তেওঁলোকে কি কৰিব পাৰে মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে বিদ্যালয় এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছুমান চৰকাৰী নীতি নিৰ্দেশনা থাকে কিছুমান পৰামৰ্শ থাকে গতিকে যাৱতীয় কিছুমান পৰামৰ্শৰ দ্বাৰাহে আমি কি কৰিব পাৰো এখন বিদ্যালয় পৰিচালনা কৰিব পাৰো যে বিদ্যালয়খন কেতিয়া স্থাপন কৰা হ'ল কিমানখিনি ছাত্ৰ ছাত্ৰী আছে কিমানখিনি উপযুক্ত শিক্ষক আছে কিমানখিনি তেওঁলোকক মিড ডে মিল দিয়া হয় কিমানখিনি তেওঁলোকৰ আন্তঃগাঁথনি বিকাশ সাধন হৈছে তেওঁলোকে কিমানখিনি চৰকাৰৰ পৰা অৰ্থ সাহায্য পাইছে নে পোৱা নাই এই বিষয়বিলাকো আমাৰ এটা শৈক্ষিক সংস্থাৰ দ্বাৰাই আমাৰ কি হয় তদাৰক হয় তাৰ ভিতৰত আমাৰ সাধাৰণ চৰকাৰেও কি কৰিব পাৰে এই বিষয়টোৰ ওপৰত মাত মাতিব পাৰে
ইয়াৰ পৰৱৰ্তী পৰ্যায়টো হৈছে যে ৰাজ্য চৰকাৰ গতিকে আমাৰ যিখন কেন্দ্ৰীয় চৰকাৰৰ পিছতে আমাৰ আহিল ৰাজ্য চৰকাৰ প্ৰত্যেক ৰাজ্যতে নিজ নিজ ৰাজ্যত একোখন কি থাকে ৰাজ্য চৰকাৰ থাকে এই ৰাজ্য চৰকাৰৰ অধীনতো এজন শিক্ষা মন্ত্ৰী থাকে গৰে শিক্ষা মন্ত্ৰীজনে আমাৰ কি কৰিব পাৰে সকলোবিলাক বিষয়বস্তু তদাৰক কৰি পেলাই বিভাগীয় কৰ্তৃপক্ষসমূহলৈকে তেওঁলোকে প্ৰেৰণ কৰিব পাৰে ইতিমধ্যে মই এইটো বিষয়ে আলোচনা কৰিলোৱে গতিকে ৰাজ্য চৰকাৰে কি কৰিব পাৰে বিভাগীয় কৰ্তৃপক্ষলৈ পঠাব পাৰে গতিকে ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক বিদ্যালয় স্থাপন কৰা হয় তেওঁলোকে ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনা মতে ৰাজ্য চৰকাৰৰ পৰামৰ্শ মতে এই বিদ্যালয়সমূহ কি কৰে আগবাঢ়ি যোৱাত সহায় কৰে তেওঁলোকে বিভিন্ন ধৰণৰ ৰেকমেন্ডেশন হওক বিভিন্ন ধৰণৰ সাজেশন হওক বিভিন্ন ধৰণৰ গ্ৰান্ট হওক বিভিন্ন ধৰণৰ টিচিং মেটেৰিয়েলছ হওক পাঠ্যপুথি কনষ্ট্ৰাকচন হওক গৰি কাৰিকুলাম কনষ্ট্ৰাকচন হওক এই বিষয়বস্তুবিলাক আমাৰ কোনে কৰে ৰাজ্য চৰকাৰে এটা শৈক্ষিক সংস্থা হিচাপে আমাৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা তেওঁলোকে তদাৰক কৰিব পাৰে আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় নাম শুনিছে ৰামসা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এইখন হৈছে আমাৰ কি মাধ্যমিক পৰ্যায়ত ৰাজ্য চৰকাৰৰ দ্বাৰা আমাৰ সংস্থাপিত হোৱা ৰাজ্য চৰকাৰৰ দ্বাৰা স্থাপন কৰা এটা শৈক্ষিক সংস্থা যিটো সংস্থাই আমাৰ কি কৰিছে ভাৰতীয় আমাৰ নিজ নিজ ৰাজ্যত আমাৰ শিক্ষা ব্যৱস্থা বিশেষকৈ মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ গুণগত মানদণ্ড আৰু পৰিমাণগত মানদণ্ডত আগবাঢ়ি যোৱা ক্ষেত্ৰত আমাৰ ৰামসা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে আমাক যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছে ইয়াৰ উপৰি আহিল আমাৰ যে অৰ্ধ ৰাজহুৱা মানে আমাৰ কিছু পৰিমাণে আমাৰ ৰাজহুৱা আৰু কিছুমান পৰিমাণে আমাৰ চৰকাৰী গতিকে আমাৰ যেটো অৰ্ধ ৰাজহুৱা বিদ্যালয় আছে এই বিদ্যালয়সমূহ কি কৰিব পাৰে আমাৰ এটা সংস্থা ৰূপে তেওঁলোকে কাম কৰিব পাৰে তেওঁলোকে চৰকাৰৰ নীতি নিৰ্দেশনাও মানিব পাৰে আৰু নিজেও ব্যক্তিগতভাৱে কিছুমান কাম তেওঁলোকে আগবঢ়াব পাৰে গতিকে আমাৰ বিদ্যালয়সমূহৰ বিভিন্ন শৈক্ষিক সংস্থাৰ দ্বাৰা পৰিচালিত হয় এই সংস্থাসমূহ হৈছে আমাৰ ৰাজহুৱা সংস্থা সাধাৰণ চৰকাৰ সংস্থা ৰাজ্য চৰকাৰৰ সংস্থা অৰ্ধ ৰাজহুৱা সংস্থা ইয়াৰ উপৰিও আমাৰ কিছুমান কি আছে স্থানীয় সংস্থা আছে লোকেল বডিজ স্থানীয় সংস্থা আছে যিটো সংস্থাই বেছিকৈ আমাৰ কি কৰে হয় গুৰুত্ব প্ৰদান কৰে বিভিন্ন সংস্থাসমূহে কি কৰিব পাৰে ইয়াক গুৰুত্ব প্ৰদান কৰিব পাৰে যাক আমি কি কৈছো স্থানীয় সংস্থা বুলি কৈছো এই স্থানীয় সংস্থাটোক আকৌ বিভিন্ন প্ৰকাৰে কি কৰা হয় ভাগ কৰা হয় গতিকে এই বিভিন্ন প্ৰকাৰ ভাগ কৰিবলৈ যাওঁতে আমি প্ৰথমটো ভাগে পাইছো যে ব্যক্তিগত ইন্ডিভিজুৱেল গতিকে আমাৰ এই স্থানীয় যেটো সংস্থা আছে এই সংস্থাটোৱে আমাৰ শিক্ষা বিষয়বস্তু শিক্ষাৰ যেটো আমাৰ মাধ্যমিক পৰ্যায়ৰ যেটো সমস্যা এই সমস্যাসমূহৰ বাবে ব্যক্তিগতভাৱে তেওঁলোকে কি কৰিব পাৰে তদাৰক কৰিব পাৰে ব্যক্তিগতভাৱে তেওঁলোকে তদাৰক কৰিবলৈ যাওঁতে যিখিনি বিষয়বস্তু তেওঁলোকে দুৰ্বলতা দেখা পায় এই দুৰ্বলতাখিনি তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ স্থাপন কৰাটো তেওঁলোকে এক বিষয় হিচাপে কাম লব পাৰে ইয়াৰ উপৰি আমাৰ অন্য এটা স্থানীয় সংস্থা আছে যে ধৰ্মীয় সংগঠনসমূহ মাইনৰিটি স্কুল আমাৰ যিবিলাক ধৰ্মীয় আমাৰ বিদ্যালয় আছে মাইনৰিটিজ বিদ্যালয় আছে এই মাইনৰিটিজ বিদ্যালয়সমূহ বিশেষভাৱে কোনো এটা ধৰ্মৰ ভিত্তিতে কি কৰা হয় স্থাপন কৰা হয় গতিকে যিবিলাক ধৰ্মীয় সংগঠন আছে এই ধৰ্মীয় সংগঠনবিলাকেও আমাৰ বিদ্যালয়ে বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে কাম-কাজ তেওঁলোকে কৰিব পাৰে বা বিভিন্ন বিষয়ে তেওঁলোকে অংশগ্ৰহণ কৰি পেলাই বিভিন্ন সমস্যাৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব পাৰে গতিকে ধৰ্মীয় সংগঠনসমূহ হৈছে এটা শৈক্ষিক সংস্থা যিটো সংস্থা এডুকেশ্যনেল এজেন্সিজ যিটো সংস্থাই কি কৰিব পাৰে মাধ্যমিক পৰ্যায় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত সহায় কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়টোত হৈছে যে শৈক্ষিক বিশ্বাস আমাৰ কিছুমান এডুকেশ্যনেল ট্ৰাষ্ট আছে এই ট্ৰাষ্টৰ অধীনতো কি কৰা হয় বহুতো বিদ্যালয় আমাৰ চলি থাকে গতিকে এই ট্ৰাষ্টটোৱে কি কৰিব সেই বিদ্যালয়সমূহৰ সকলোবিলাক বিষয়বস্তু তেওঁলোকে তদাৰক কৰিব যদি এইটো এটা ব্যক্তিগত তথাপিও তেওঁলোকে কি কৰিব পাৰে মাধ্যমিক পৰ্যায় বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলোবিলাক দিক তেওঁলোকে কি কৰিব পাৰে তদাৰক কৰিব পাৰে তেওঁলোকে বিভিন্ন পৰামৰ্শ আগবঢ়াব পাৰে এই পৰামৰ্শৰ ভিত্তিত তেওঁলোকে সাজেশনস দিব পাৰে এই সকলোবিলাকক আমি কি কওঁ ধৰ্মীয় সংগঠন বুলি কওঁ গতিকে ধৰ্মীয় সংগঠনৰ ভিত্তিটো আমাৰ কি কৰা হয়
কিছুমান বিদ্যালয় স্থাপন কৰা হয় আৰু এই বিদ্যালয়সমূহৰো কিছুমান কি আছে শৈক্ষিক বিশ্বাস আছে বা এডুকেশনাল ট্ৰাষ্ট আছে এই ট্ৰাষ্টসমূহে সকলোবিলাক দায়বদ্ধতা সকলোবিলাক ৰেসপন্সিবিলিটি বা ভূমিকা গ্ৰহণ কৰি পেলাই তেওঁলোকে সমাজৰ লগত কি কৰিব পাৰে বা চৰকাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি পেলাই শৈক্ষিক নীতি নিৰ্দেশনা তেওঁলোকে পালন কৰিব পাৰে গতিকে শৈক্ষিক বিশ্বাসও হৈছে কি এনেকুৱা এটা শৈক্ষিক সংস্থা যি আমাৰ সকলোবিলাক বিদ্যালয় আমাৰ নিজ নিজ অঞ্চলৰ বিদ্যালয়সমূহ তদাৰক কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ কিছুমান সামাজিক সংগঠন আছে সোশ্যাল অৰ্গানাইজেশ্যন সামাজিক সংগঠন আমাৰ সমাজ নহলে কি নহব কোনো বস্তু আগবাঢ়ি যাব নোৱাৰিব কাৰণ মানুহে হৈছে সামাজিক প্ৰাণী man is a social animal we live in the society আমি সমাজত বাস কৰিব লাগিব গৰি আমি জানো যে এখন বিদ্যালয় হৈছে কি সামাজিক অনুষ্ঠান the school is a miniature society it is a small society গৰি আমাৰ স্কুলখন বা বিদ্যালয়খন হৈছে এখন কি ক্ষুদ্ৰ সমাজ আৰু এই সমাজখনত যিবিলাক লৰা ছোৱালী আহিব বা যিবিলাক শিক্ষক বা অন্যান্য ব্যক্তিসকল থাকিব তেওঁলোকেও হৈছে একোজন বৃহত্তৰ সমাজৰ পৰা অহা প্ৰতিনিধি they are the representative member come from the different society গটিকে সমাজৰ বিভিন্ন পৰ্যায়ৰ পৰা অহা একোজন তেওঁলোকে ব্যক্তি গটিকে আমাৰ যি এই বিদ্যালয়খন এখন আমি ক্ষুদ্ৰ সমাজ হিচাপে আমি স্বীকৃতি দিও বা স্বীকৃতি দিয়া হয় আৰু সেই সমূহৰ ভিত্তিতে আমাৰ সামাজিক সংগঠনসমূহে কি কৰিব পাৰে বিদ্যালয়সমূহৰ তদাৰক কৰাৰ ক্ষেত্ৰত বা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে গতিকে সামাজিক সংগঠন গতিকে সোশ্যাল অৰ্গানাইজেশ্যনও আমাৰ কি কৰিব পাৰিব এই বিষয়টো তদাৰক কৰাত আমাৰ সহায় কৰিব পাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে অন্যটা বিষয় the management of স্কুলৰ শৈক্ষিক সংস্থা বুলি ক'লে আমাৰ ইন্ডিভিজুৱেল ব্যক্তি হিচাপেও আমি কি কৰিব পাৰো কিছুমান কাম হাতত ল'ব পাৰো গতিকে ইন্ডিভিজুৱেল গতিকে আমি যদি ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য আমি বিকাশ সাধন কৰিব লাগে the individual aim of education গতিকে ইন্ডিভিজুৱেল এইম অফ এডুকেশ্যন আমি কেতিয়া সাকসেসফুল হম যেতিয়া আমি প্ৰত্যেকজন ব্যক্তিয়ে কোনো এটা বিদ্যালয় কোনো এখন নিজৰ স্থানীয় বিদ্যালয়সমূহৰ শৈক্ষিক সংস্থাটোৰ লগত আমি জড়িত হৈ পৰো যে আমি কেনেকৈ জড়িত হৈ পৰিম আমিও একোজন কি সেইখন বিদ্যালয়ৰে একোজন সদস্য বুলি ভাবি সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি আদি কৰি প্লাই নামভৰ্তিকৰণৰ ক্ষেত্ৰৰ পৰা বা শিক্ষকসকলক বিভিন্ন দিহা পৰামৰ্শ দি পেলাই আমি বিদ্যালয়খন আগবঢ়াই নিয়াত আমাৰ সহায় হ'ব পাৰে গতিকে আমি ব্যক্তিগতভাৱেও কি কৰিব পাৰো আমি বিদ্যালয়সমূহৰ কাম-কাজবিলাক আমি আগবঢ়াই নিব পাৰো গতিকে আমাৰ বিদ্যালয়সমূহ স্থাপনৰ ক্ষেত্ৰত আমাৰ বিভিন্ন শৈক্ষিক সংস্থাসমূহে কি কৰিব পাৰে আমাৰ বিদ্যালয়বোৰ পৰিচালিত কৰিব পাৰে গতিকে এই পৰিচালিত দিশসমূহ হৈছে কি প্ৰথমটো মই আলোচনা কৰিলোৱে ৰাজহুৱা তাৰ পিছত হৈছে সাধাৰণ চৰকাৰ তাৰ পিছত হৈছে ৰাজ্য চৰকাৰ তাৰ পিছত হৈছে অৰ্ধ ৰাজহুৱা তাৰ পিছত হৈছে স্থানীয় সংস্থাসমূহ লোকেল এজেন্সিজ যিবিলাক লোকেল এজেন্সিজ আকৌ কি কৰে ব্যক্তিগতভাৱেও কিছুমান কাম-কাজ আৰম্ভ কৰে ধৰ্মীয় আমাৰ সংগঠন কিছুমান আছে আমাৰ ৰিলিজিয়াছ ভিত্তিত বা ধৰ্মৰ ভিত্তিত আমি কি কৰিব পাৰো মাইনৰিটি সকলৰ বাবেও আমি কিছুমান সংগঠন স্থাপন কৰা হয় যিসকলেও আমাৰ বিদ্যালয়খন মাধ্যমিক পৰ্যায়ত হওক বা উচ্চতৰ মাধ্যমিক পৰ্যায়ত হওক এই বিদ্যালয়সমূহ কাম-কাজ কৰাত সহায় কৰে তাৰ পিছত হৈছে যে শৈক্ষিক বিশ্বাস আমাৰ এডুকেশনাল কিছুমান ট্ৰাষ্ট আছে এই ট্ৰাষ্টসমূহেও আমাক কি কৰিব পাৰে ট্ৰাষ্টৰ অধীনতো বহুতো বিদ্যালয় থাকে এই বিদ্যালয়সমূহৰ সম্পূৰ্ণ তদাৰক কৰা এই বিদ্যালয়সমূহৰ সম্পূৰ্ণ মেনেজমেন্ট বা এডমিনিষ্ট্ৰেচন প্ৰশাসন বা পৰিচালনা কৰাৰ ক্ষেত্ৰতো এই ট্ৰাষ্টসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এই ট্ৰাষ্টটোৱে তেওঁলোকে পঞ্জীয়নভুক্ত কৰি লয় চৰকাৰৰ আমাৰ শিক্ষা বিভাগত তেওঁলোকে পঞ্জীয়নভুক্ত হৈ পেলাই আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰে আৰু ইয়াৰ উপৰিও আমাৰ কিছুমান সামাজিক সংগঠন আছে সোশ্যাল অৰ্গানাইজেশ্যন আছে গতিকে সোশ্যাল অৰ্গানাইজেশ্যনসমূহেও কি কৰিব পাৰে আমাক সহায় কৰিব পাৰে যিহেতু আমি জানো যে কোনো এখন বিদ্যালয় হওক বা শৈক্ষিক অনুষ্ঠানকে আমি কি বুলি ক'ব পাৰো এখন স্মল সোসাইটি বুলি ক'ব পাৰো বা ক্ষুদ্ৰ সমাজ বুলি ক'ব পাৰো যিখন সমাজত যিমানখিনি লৰা ছোৱালী হ'ব
যিমানখিনি শিক্ষক শিক্ষয়িত্ৰী হ'ব বা ইয়াৰ লগত থকা জড়িত ব্যক্তিসকল আমি ক'ৰ পৰা আহোঁ বৃহত্তৰ সমাজৰ পৰা অহা একোজন প্ৰতিনিধি গতিকে বৃহত্তৰ সমাজৰ পৰা অহা একোজন প্ৰতিনিধি হিচাপেও আমাৰ এই সংগঠনসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা আমাৰ বিভিন্ন শৈক্ষিক সংস্থাসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হয় ইয়াৰ উপৰিও কিছুমান আছে ব্যক্তিগত ব্যক্তি হিচাপেও আমি কি কৰিব পাৰো বিদ্যালয়সমূহৰ শৈক্ষিক সংস্থা হিচাপে আমি কাম কৰিব পাৰো কাৰণ আমি যদি ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য বা ইন্ডিভিজুৱেল এইম অফ এডুকেশ্যন এই বিষয়টো যদি আমি চাওঁ এই বিষয়টো আমি কি কৰিব পাৰো বিদ্যালয়ৰ মাধ্যমেৰে আমি অন্তৰ্ভুক্ত হ'ব পাৰো গতিকে ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ লক্ষ্য আমাৰ যে এটা লক্ষ্য আছে ব্যক্তিগতভাৱেও আমি কি কিছুমান দিহা পৰামৰ্শ দিব পাৰো ব্যক্তিগতভাৱে সেই বিদ্যালয়খন আগবাঢ়ি যোৱাত আমি সহায় কৰিব পাৰো তেওঁলোকৰ আন্তঃগাঁথনিত আমি সহায় কৰিব পাৰো তেওঁলোকৰ পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰিব পাৰো তেওঁলোকৰ বিভিন্ন আমি কি কৰিব পাৰো দিহা পৰামৰ্শ দিব পাৰো ইত্যাদি বিভিন্ন বিষয়সমূহ আমি কি কৰিব পাৰো এই ব্যক্তিগতভাৱে আমি তদাৰক কৰিব পাৰো গতিকে বিদ্যালয়বোৰৰ বিভিন্ন শৈক্ষিক সংস্থাৰ দ্বাৰা পৰিচালিত হয় বাবে আমাৰ কি কৰা হয় বিদ্যালয়ক সদায় এখন সমাজ বুলিয়ে ধৰা হয় যি শৈক্ষিক সংস্থাই নহওক এইটো ৰাজহুৱাই হওক বা চৰকাৰৰে হওক বা ৰাজ্য চৰকাৰৰে হওক অৰ্ধ ৰাজহুৱাই হওক বা স্থানীয় সংস্থাই হওক বা ব্যক্তিগতই হওক বা ধৰ্মীয় সংগঠনসমূহে হওক শৈক্ষিক বিশ্বাসেই হওক বা সামাজিক সংগঠনেই হওক বা বিভিন্ন ব্যক্তি হিচাপে আমি যিখিনি কাম কৰো এই সকলোবিলাক মিলি পেলাই আমি বিদ্যালয় এখনক কি বুলি ক'ব পাৰো ক্ষুদ্ৰ সমাজ বুলি ক'ব পাৰো ইট ইজ এ recommendation as a small society গতিকে আমি ক্ষুদ্ৰ সমাজ হিচাপে আমি বিদ্যালয়খনৰ কাম কাজ আমি আগবঢ়াই নিব পাৰো গতিকে আমি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মাধ্যমিক শিক্ষা এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰে গতিকে এই ক্ষেত্ৰত আমাৰ মাধ্যমিক বিদ্যালয়ে যথেষ্ট পৰিমাণে আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কি কৰে বহুতো অৰিহণা যোগায় গতিকে মাধ্যমিক শিক্ষা হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থা আমাৰ প্ৰাথমিক শিক্ষা শেষ হোৱাৰ পিছত প্ৰাথমিক শিক্ষা শেষ হোৱাৰ পিছতে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থা আৰম্ভ হয় মাধ্যমিক বুলি এইকাৰণে আমি স্বীকৃতি দিছো যে এই মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ মধ্যম খণ্ডৰ শিক্ষা ব্যৱস্থা অৰ্থাৎ আমাৰ প্ৰাথমিক শিক্ষা শেষ হ'ব আৰু ইতিমধ্যে আমি মাধ্যমিক শিক্ষা শেষ হোৱাৰ পিছত আমি ক'ত যাম হায়াৰ এডুকেশ্যনত যাম গতিকে এই দুটা শিক্ষাৰ মাজত থকা বাবে এই শিক্ষাটোক আমি কি কৈছো ছেকেণ্ডাৰী এডুকেশ্যন বুলি কৈছো গতিকে মাধ্যমিক শিক্ষা ব্যৱস্থা হৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা কাৰণ এইখিনি সময়তে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মেচিউৰিটি হয় তেওঁলোকে এডোলেসেন্স ডিউৰিং দ্য টাইম অফ এডোলেসেন্স আমাৰ এই শিক্ষা ব্যৱস্থাটো আমাৰ কি হয় প্ৰতিষ্ঠিত হয় এইখিনি শিক্ষা ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে যেহেতু এইখিনি সময়ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ এটা কালাৰফুল চেঞ্জ হয় এটা ৰংচঙীয়া পৰিৱৰ্তন হয় তেওঁলোকৰ জীৱনত এটা ৰংচঙীয়া পৰিৱৰ্তন হয় শাৰীৰিকভাৱেই হওক মানসিকভাৱেই হওক নৈতিকভাৱেই হওক সামাজিকভাৱেই হওক বা আধ্যাত্মিকভাৱেই হওক যেহেতু আমাৰ সেইখিনি সময়ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কি হয় এটা বিকাশ সাধন প্ৰক্ৰিয়া আৰম্ভ হয় গতিকে এই বিকাশ সাধন প্ৰক্ৰিয়া আৰম্ভ হৈ বাবে আমি মাধ্যমিক শিক্ষা ব্যৱস্থাৰ শৈক্ষিক গাঁথনিটো এক গুৰুত্বপূৰ্ণ পৰ্যায় বুলি কৈছো কিয়নো ই শিক্ষাৰ্থীসকলক আমাৰ কি কৰে উচ্চ পৰ্যায়ৰ বাবে প্ৰস্তুত কৰে যেহেতু তেওঁলোকে ৰংচঙীয়া পৰিৱৰ্তন আমি সেই সময়ত দেখা পাওঁ তেওঁলোকে যিকোনো অনিসন্ধুচ্ছা যিকোনো বিষয়বস্তু সমাজৰ হওক বা ৰাজনীতিৰ ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰত হওক তেওঁলোকে জানিবলৈ ইচ্ছুক হৈ থাকে গতিকে এই পৰ্যায়ৰ শিক্ষা ব্যৱস্থা অতিকৈ গুৰুত্বপূৰ্ণ আমি যদি কম্পেয়াৰ কৰো আমি যদি তুলনামূলকভাৱে চাওঁ প্ৰাথমিক শিক্ষাই হওক বা উচ্চ শিক্ষাই হওক এই দুটা শিক্ষাৰ মাজত আমি কম্পেয়াৰ কৰি চালে বা তুলনামূলকভাৱে চালে মাধ্যমিক শিক্ষা আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে আমাৰ মাধ্যমিক শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ এই মাধ্যমিক শিক্ষাক আমি দুটা ভাগত ভাগ কৰিছো এটা হৈছে উচ্চ মাধ্যমিক আৰু এটা হৈছে উচ্চতৰ মাধ্যমিক গতিকে উচ্চ মাধ্যমিক শিক্ষা ব্যৱস্থা বৰ্তমান সময়ত আমাৰ অষ্টম সপ্তম অষ্টম নৱম আৰু দশম এই চাৰিটা পৰ্যায়ত লোৱা হৈছে আৰু 11 আৰু 12ক আমি উচ্চতৰ মাধ্যমিক পৰ্যায় হিচাপে আমি কি কৰিছো স্বীকৃতি প্ৰদান কৰিছো গতিকে আমাৰ উচ্চতৰ মাধ্যমিক হওক বা নিম্ন মাধ্যমিকেই হওক দুটা মাধ্যমিক শিক্ষা ব্যৱস্থা আমাৰ জীৱনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা এজন ছাত্ৰ বা ছাত্ৰীয়ে তেওঁৰ দ্বাদশ শ্ৰেণীৰ দশম শ্ৰেণীৰ শিক্ষা ব্যৱস্থা তেওঁলোকে শেষ কৰি পেলাই তেওঁলোকে নিজ অনুযায়ী তেওঁলোকৰ নিজৰ ৰুচি অনুযায়ী তেওঁলোকে কলা শাখা হওক তেওঁলোকে বিজ্ঞান শাখা হওক
বা তেওঁলোকে কমাৰ্চ শাখা হওক বাণিজ্য শাখা হওক তেওঁলোকে কি কৰিব পাৰে নিৰ্বাচিত হৈ পেলাই তেওঁলোকে সেই ডিপাৰ্টমেন্ট বিলাকত যাব পাৰে গতিকে আমাৰ উচ্চতৰ মাধ্যমিক যেটো পৰ্যায় এই পৰ্যায়টো অতিকে গুৰুত্বপূৰ্ণ কাৰণ আফটাৰ কমপ্লিটিং দ্য হায়াৰ সেকেন্ডাৰী এডুকেশন দে মে বি চুজ according to their needs according to their choice of the subject according to the choice of their department গটিকে তেওঁলোকে নিজ নিজ একটা ডিপাৰ্টমেন্টত তেওঁলোকে যাব পাৰে যদি তেওঁ ভাবিছে যে মই কলাত্মক দিকটোৰ প্ৰতি মই আগ্ৰহী গতিকে তেওঁ কি কৰিব পাৰে কলা বিষয়ত অন্তৰ্ভুক্ত হ'ব পাৰে কোনোবা যদি ভাবিছে নহয় মই সমাজৰ যিকোনো এটা বস্তু কেনেকৈনো সৃষ্টি হয় কিয়নো ইয়াৰ অন্তৰালত কি আছে যদি তেওঁ বিজ্ঞান ভিত্তিক হ'বলৈ বিচাৰে বিজ্ঞানৰ তথ্যসমূহ উদ্ঘাটন কৰিবলৈ বিচাৰে তেতিয়া হলে তেওঁ বিজ্ঞানৰ ছাত্ৰ বা ছাত্ৰী হ'ব পাৰে বা